নমস্কাৰ মোৰ নাম ৰিম্পী বৰদলৈ মই 10ম শ্ৰেণীৰ ছাত্ৰী আমাৰ বিদ্যালয়খনৰ নাম হৈছে ওৱাছিছ আদৰ্শ একাডেমী মৰিগাঁও নমস্কাৰ মোৰ নাম কাশ্মীৰী মণ্ডল মই ক্লাছ 9ৰ ছাত্ৰী আমাৰ বিদ্যালয়খনৰ নাম হ'ল ওৱাছিছ আদৰ্শ একাডেমী মৰিগাঁও নমস্কাৰ মোৰ নাম ইফতিকাৰ আহমেদ মই 9ম মানৰ ছাত্ৰ আৰু আমাৰ বিদ্যালয়ৰ নাম হ'ল ওৱাছিছ আদৰ্শ একাডেমী মৰিগাঁও নমস্কাৰ মোৰ নাম ফাহিমুল উদ্দিন মই 10ম মানৰ ছাত্ৰ আৰু আমাৰ বিদ্যালয়খনৰ নাম ওৱাছিছ আদৰ্শ একাডেমী মৰিগাঁও নমস্কাৰ মোৰ নাম মেহেদি আলম মই 8ম মান শ্ৰেণীৰ ছাত্ৰ আৰু আমাৰ স্কুলখনৰ নাম ওৱাছিছ আদৰ্শ একাডেমী মৰিগাঁও আজি আমি বিকশিত ভাৰত বুলডেশ্যন 2025 বৰ্ষৰ অধীনত আমাৰ বিদ্যালয়ত নিজাববীয়াকৈ এটা প্ৰকল্প হাতত লোৱা হৈছে এই প্ৰকল্পৰ নামটো হৈছে আমি ঘৰুৱাভাৱে নিজাববীয়াকৈ প্ৰস্তুত কৰা পানী শীতলীকৰণ যন্ত্ৰ এই যন্ত্ৰটো নিৰ্মাণ কৰোঁতে আমাৰ যিখিনি সঁজুলিৰ প্ৰয়োজন হৈছে এইখিনি হ'ল এটা মাটিৰ কলহ বা পাত্ৰ এটা মাটিৰ পাত্ৰ আৰু লগতে মেৰিয়াই থোৱা এটা তিতা পটাৰ বস্তা লগতে উপযুক্ত এটা ঢাকনি লাগিব যাতে ভিতৰত বায়ু সোমাব নোৱাৰে ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা হ'ল যেহেতু কলহখন মাটিৰে নিৰ্মিত সেইকাৰণে কলহৰ ভিতৰত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা থাকে যেতিয়া ইয়াৰ ভিতৰত পানী দিয়া হ'ব সেই কণিকাৰ মাজেৰে পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ ওলাই যাব আৰু বায়ুৰ সাধাৰণ উষ্ণতাত সেইবোৰ বাষ্পীভূত হ'ব আমি বিজ্ঞানত পাইছিলোঁ যে যি ঠাইত বস্তুটো বাষ্পীভূত হয় সেই ঠাইটো ঠাণ্ডা হৈ যায় এতিয়া কলহটো যেতিয়া ঠাণ্ডা হ'ব লগতে তাৰ ভিতৰত থকা পানীটো ঠাণ্ডা হৈ যাব আৰু ইয়াৰ উপকাৰিতা ইয়াৰ কিনিবলৈ এইটো ব্যয়বহুল নহয় আৰু ইয়াক সহজতে উপলব্ধি কৰিব পাৰি ই সহজলভ্য আৰু ইমানতে আমাৰ প্ৰকল্পৰ ব্যাখ্যাটো সামৰণি মাৰিছোঁ ধন্যবাদ